একচুৱেলি ঘৰৰ পৰিৱেশটো ইমান ঠিক নাছিল, উপাৰ্জনৰ কাৰো তেনেকুৱা একো নাছিল, তো মই কাম কৰিব লগা হ'ল আৰু পঢ়িব নোৱাৰিলোঁ। মই 2006ত গুৱাহাটী গুচি আহিলোঁ। লখিমপুৰত অলপ ষ্ট্ৰাগল কৰিলোঁ, কিন্তু ছাকচেছ হ'ব নোৱাৰিলোঁ। লখিমপুৰত এখন কম্পিউটাৰ এচেচৰিজৰ এখন দোকান খুলিছিলোঁ। পিছত বহুতে বাকীকৈ বস্তু ল'লে, পইচা নিদিলে, তো তেনেকৈ ছাকচেছ হ'ব নোৱাৰিলোঁ। DTP কৰিবলৈ শিকিলোঁ। কম্পিউটাৰ মোৰ নলেজ নাছিল, তথাপিও DTP কৰিবলৈ শিকিলোঁ, দলিল প্ৰিণ্ট কৰিবলৈ শিকিছিলোঁ কোৰ্টৰ ওচৰত। তো তেনেকৈ কৰি ষ্ট্ৰাগল কৰিছিলোঁ বহুত। দেৱালীত ফটকাৰ দোকান দিছিলোঁ, এইবিলাকো কৰিছিলোঁ মই। গ্ৰিটিংছ কাৰ্ড বিক্ৰী কৰিছিলোঁ লখিমপুৰত। কোনোবা লগৰ ল'ৰা ছোৱালী আহিলে লাজ লাগিছিল, লাজ লাগিলে ভিতৰত সোমাই দিছিলোঁ, তো সেইখিনিও কৰিছিলোঁ। তো সেইকাৰণে ভাবিলোঁ লখিমপুৰত থাকিলে মই সৰু কাম একো কৰিব নোৱাৰিম, গতিকে মই মহানগৰলৈ গুচি অহাই ভাল হ'ব। হয়, লখিমপুৰত জীৱিকা উলিয়াব নোৱাৰি 2006 চনত যুৱকজন আহি উপস্থিত হ'লেই গুৱাহাটী মহানগৰী। আৰম্ভ কৰিলে মাহে মাত্ৰ 3000 টকাৰ দৰমহাৰে এটি কাম অগ্নিনিৰ্বাপক সঁজুলি বিক্ৰী কৰা প্ৰতিষ্ঠানত। আৰম্ভ হ'ল তেওঁৰ সংঘৰ্ষময় সময়ত। মাহে 3000 টকাত মই গোটেই মাহটো চলোঁ। আৰু 2008 মানলৈকে 7 আৰু 8 মোৰ 2 বছৰ বহুত ষ্ট্ৰাগল আছিল। কান্ধত এটা বেগ লৈ পেলাই ফেঞ্চি বজাৰৰ পৰা পল্টন বজাৰ, কেতিয়াবা পইচা নাথাকিলে পল্টন বজাৰৰ পৰা দিছপুৰলৈকে খোজকাঢ়ি আহিছিলোঁ। তেতিয়া 7 টকা, চিটি বাছত তেতিয়া ফেয়াৰ আছিল, তাৰপৰা তালৈকে 7 টকা বচাবৰ কাৰণে খোজকাঢ়ি আহিছিলোঁ। কিন্তু তেওঁ প্ৰত্যাহ্বানৰ সন্মুখত থমকি নৰল। পিঠিত বেগ লৈ এদিন তেওঁ নতুন দিল্লীলৈ যাত্ৰা কৰিলে। কৰ্মচাৰীৰ বিপৰীতে অগ্নিনিৰ্বাপক সঁজুলি বিক্ৰী কৰা ব্যৱসায়ীৰ অংশীদাৰ হ'বৰ বাবে দিল্লীৰ বৃহৎ কোম্পানীবোৰৰ কাৰ্যালয়ে বিচাৰিলে সহায়। ফায়াৰ ফাইটিং ইকুইপমেণ্টৰ কথা জানিব যাওঁ, মই গোটেই দিল্লীখন খোজকাঢ়ি ঘূৰিছোঁ। চান্দনী চক, চাউৰি বজাৰ, মই এটা গলি নাই। লখিমপুৰৰ এটা ল'ৰা আহি আজি দিল্লীত গৈ পেলাই গোটেই গলি চিনি পোৱা এটা ৰোড নাই, যি ৰোড মই নাম নাজানো। তো তেনেকুৱা মই খোজকাঢ়ি গোটেই গলি সৰু গলি, ক'ত কি মেনুফেকচাৰ কৰে, তাততো গলিয়ে মেনুফেকচাৰ সৰু। তো সেই তেনেকুৱা জেগাবিলাক মই ভালকৈ ষ্টাডি কৰিছোঁ আজি। আৰু এতিয়া তেওঁ এগৰাকী সফল ব্যৱসায়ী। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তেওঁ যোগান ধৰে অগ্নিনিৰ্বাপক সা সঁজুলিসমূহ। ইয়াৰ উপৰি হোটেল, চিনেমা হল, জিম, ডিপাৰ্টমেণ্টেল ষ্ট'ৰকে ধৰি বহু ব্যৱসায়ীৰ স্বত্বাধিকাৰী তেওঁ। RR হোমষ্টেলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 2 মাহ পূৰ্বে আমি RR হোমষ্টে নামত এখন গেষ্ট হাউচ ইয়াতে অপেনিং কৰাইছিলোঁ, দিছপুৰ লাষ্ট গেট, দিছপুৰ ল' কলেজৰ সন্মুখত। আৰু 18টা ৰুমযুক্ত এই গেষ্ট হাউচটো সুন্দৰকৈ ৰাইজে সঁহাৰি দিছে। সৰু অফিচ এটা দি যেতিয়া বিজনেছ আৰম্ভ কৰিছিলোঁ, তাৰপিছতে প্ৰয়োজন হ'ল এটা ডাঙৰ অফিচৰ, ক্লাইণ্ট আহিলে বহাবৰ কাৰণে, কিছুমান ডিছকাশ্যন থাকে, ড্ৰয়িং চাব লাগে, এইখিনিৰ কাৰণে এটা সৰু অফিচ ইয়াতে ছেট আপ কৰিলোঁ। পিছত কৰি পেলাই এটা শ্ব'ৰুম কৰিলোঁ ইয়াতে, এইফালে এটা শ্ব'ৰুম কৰিছোঁ ফায়াৰ ফাইটিঙৰ ইকুইপমেণ্টবিলাক ডিছপ্লে কৰাকৈ। ইয়াতে ফায়াৰ ফাইটিঙৰ বিভিন্ন ধৰণৰ আইটেম যিবিলাক থাকে ৰিলেটেড, গোটেইখিনি বস্তুৱে সজোৱা আছে। আৰু বহুত বস্তু আছে যিখিনি ডিছপ্লে কৰিব পৰা নাই, তথাপিও যিখিনি পাৰিছোঁ সেইখিনি ইয়াতে লগোৱা আছে। ক্লাইণ্ট আহে, আমি ইয়াতে বহাওঁ ক্লাইণ্টক, ইয়াতে ক্লাইণ্ট বহে, ক্লাইণ্টৰ লগত মিটিং চিটিং হয় ইয়াতে। এয়া মোৰ দেউতাৰ হয়, দেউতাৰ ফটো। 2019 চনতে আৰম্ভ কৰিছিলোঁ RR চিনেমা। আজি 2022 চনত এই চিনেমা হলটো কমপ্লিট কৰিলোঁ। আমি ইনগ্ৰেশ্যন কৰিলোঁ আজি এসপ্তাহ আগতে। দৰ্শকৰ বিপুল সঁহাৰি, ৰাইজ উঠি পৰি আহিছে, যিহেতু এই অঞ্চলত কোনো ধৰণৰ এনেকুৱা চিনেমা গৃহ নাছিল। ৰাইজৰ আশীৰ্বাদত সুন্দৰকৈ ডলবি ডিজিটেল চাউণ্ড, কমপ্লিট AC, সুন্দৰ চিট, তো সকলোখিনি ব্যৱস্থা ইয়াতে ৰাখিছোঁ। 2020-21 চনত যেতিয়া কৰোণাত গোটেই পৃথিৱীয়ে খোৱা বস্তুৰ কাৰণে হাহাকাৰ কৰি আছিল, তেতিয়া মই এটা অনুভৱ কৰিছিলোঁ যে যদি খোৱা খাদ্যৰ কিবা ব্যৱসায়, ঘৰৰ নিত্য প্ৰয়োজনীয় যিখিনি সামগ্ৰী, তাৰ যদি কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি, খুব ভাল হ'ব সমাজৰ কাৰণে। তো তেনে এটা মানস কৰি পেলাই মই 2021 চনত এয়াৰপৰ্ট গ্ৰচাৰী নামত এয়াৰপৰ্টৰ সমীপত এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ষ্টাৰ্ট কৰিছিলোঁ। 2018 চনত ফিটনেছ কালচাৰ নামত এই জিমটো আৰম্ভ হৈছিল। আৰু আজি 4টা বছৰ ৰানিং বিজনেছ চলি আছে ভালকৈ। আমাৰ জিমৰ ইনষ্ট্ৰাক্টৰ নয়ন, উৎপল এতিয়া ধুনীয়াকৈ আমাৰ জিম চলাই আছে আৰু ব্যৱসায় ভালে চলি আছে এতিয়া। উত্তৰ লখিমপুৰৰ পৰা আহি গুৱাহাটী মহানগৰীত সফলতাৰে ব্যৱসায় কৰা এই যুৱকজনৰ নাম ৰাজীৱ দত্ত। ৰাজীৱ দত্তৰ চিনেমা হলৰ ব্যৱসায়ত তেওঁক সহযোগ কৰিছে তেওঁৰ বন্ধু ৰাতুল পাচনিয়ে। তো একচুৱেলি বহুত ক্ৰিয়েটিভ একচুৱেলি তেখেতৰ
মাইণ্ড একচুৱেলি সেইকাৰণে একচুৱেলি তেনেকুৱা এজন লগৰ ল'ৰা পাই মই নিজে সৌভাগ্য এজন দ্য বেষ্ট মেট ইন মাই লাইফ। আহকচোন শূন্য হাতেৰে গুৱাহাটীলৈ আহি ব্যৱসায়ত সফলতা লাভ কৰা ৰাজীৱ দত্তৰ সৈতে কথা পাতোঁ। আচলতে মোৰ ঘৰ লখিমপুৰ আহচাল গাঁৱৰ বাসিন্দা, মই স্থায়ী বাসিন্দা। তাতে সৰুৰ পৰা তাতে থাকিলোঁ। তো মই LP স্কুল আছিলে মোৰ টাউন মডেল স্কুল, তাতে LP স্কুল কমপ্লিট কৰিলোঁ। তাৰপিছত লখিমপুৰ একাডেমি হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িলোঁ, হাই স্কুল কমপ্লিট কৰিলোঁ। নৰ্থ লখিমপুৰ কলেজৰ পৰা ডিগ্ৰী পঢ়িলোঁ। তাৰপিছত 2004ত যেতিয়া দেউতা এক্সপায়াৰ কৰিলে, তেতিয়া মই একচুৱেলি ঘৰৰ পৰিৱেশটো ইমান ঠিক নাছিল, উপাৰ্জনৰ কাৰো তেনেকুৱা একো নাছিল। তো মই কাম কৰিব লগা হ'ল আৰু পঢ়িব নোৱাৰিলোঁ। তো মাও চাকৰি হোৱা নাছিল। মই 2006ত গুৱাহাটী গুচি আহিলোঁ। লখিমপুৰত অলপ ষ্ট্ৰাগল কৰিলোঁ, কিন্তু ছাকচেছ হ'ব নোৱাৰিলোঁ। লখিমপুৰত এখন কম্পিউটাৰ এচেচৰিজৰ এখন দোকান খুলিছিলোঁ। পিছত বহুতে বাকীকৈ বস্তু ল'লে, পইচা নিদিলে, তো তেনেকৈ ছাকচেছ হ'ব নোৱাৰিলোঁ। DTP কৰিবলৈ শিকিলোঁ। কম্পিউটাৰ মোৰ নলেজ নাছিল, তথাপিও DTP কৰিবলৈ শিকিলোঁ, দলিল প্ৰিণ্ট কৰিবলৈ শিকিছিলোঁ কোৰ্টৰ ওচৰত। তো তেনেকৈ কৰি ষ্ট্ৰাগল কৰিছিলোঁ বহুত। দেৱালীত ফটকাৰ দোকান দিছিলোঁ, এইবিলাকো কৰিছিলোঁ মই। গ্ৰিটিংছ কাৰ্ড বিক্ৰী কৰিছিলোঁ লখিমপুৰত। কোনোবা লগৰ ল'ৰা ছোৱালী আহিলে লাজ লাগিছিল, লাজ লাগিলে ভিতৰত সোমাই দিছিলোঁ। তো সেইখিনিও কৰিছিলোঁ। কিন্তু লখিমপুৰ আচলতে মই স্কুল ক্লাছ 7ৰ পৰাই মই স্কুলৰ ছেক্ৰেটাৰী আছিলোঁ। কলেজত যোৱাৰ লগে লগে নৰ্থ লখিমপুৰ কলেজৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু মই আপোনাৰ গল্ডেন জুবলি চেলিব্ৰেশ্যন যিটো আছিলে নৰ্থ লখিমপুৰ কলেজৰ, সেই চেলিব্ৰেশ্যন মোৰ কাৰ্যকালতে হৈছিল। তো সেইকাৰণে লখিমপুৰৰ সকলোৱে মোক জানিছিল। আৰু সেইকাৰণে লাজ লাগিছিল, কিবা এটা কাম কৰাৰ আগত চবেই চিনি পায় মোক, সৰু কাম এটা মই কৰিব নোৱাৰোঁ। তো কৰিব নোৱাৰাৰ কাৰণে লাজ লাগে। তো সেইকাৰণে ভাবিলোঁ লখিমপুৰত থাকিলে মই সৰু কাম একো কৰিব নোৱাৰিম, গতিকে মই মহানগৰলৈ গুচি অহাই ভাল হ'ব। তো 2006ত আহিলোঁ, গুৱাহাটী আহিলোঁ। গুৱাহাটী আহি মাহত 30,000 টকা। তেতিয়া আচলতে মোৰ হাতত পইচা বুলি ক'বলৈ 16,000 নে 17,000 টকা মোৰ হাতত আছিল। 2006ৰ কথা কৈ আছোঁ। আৰু ডিব্ৰুগড়ৰ এজন দাদা আছিল ৰহমান দাই মোক বহুত সহায় কৰিছিল। ৰহমান দাই মোক গুৱাহাটীত থাকিবৰ কাৰণে সুবিধা কৰি দিছিল। মাহে 30,000 টকাত মই গোটেই মাহটো চলোঁ। আৰু ফায়াৰ ফাইটিঙৰ এটা বিজনেছ, তেতিয়া ফায়াৰ কি বস্তু মই জনাই নাছিলোঁ। এটা ৰঙা চিলিণ্ডাৰ জুই নুমুৱা, সেই চিলিণ্ডাৰটোৰ যে ব্যৱসায় হ'ব পাৰে ভবা নাছিলোঁ। তো ফৰিদাবাদৰ এটা কোম্পানী আছিল, যিটো কোম্পানীয়ে মোক ছেলছ এক্সিকিউটিভ হিচাপে ইয়াতে ৰিক্ৰুইট কৰিছিল। আৰু মই 2006ৰ পৰা 2007 মানলৈকে সেই কোম্পানীটোৰ লগত জড়িত আছিলোঁ। আৰু নৰ্থ ইষ্টৰ সকলো ঠাই, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, সকলো ঠাইতে মানে অৰুণাচল, যিমানবিলাক তেওঁলোকৰ কাম আছিল গোটেই কামখিনি মই সুচাৰুৰূপে পৰিচালনা কৰিছিলোঁ ইয়াতে। কিন্তু ইমান কম এটা চেলাৰীত মই পিছত গুৱাহাটীত চলিব নোৱাৰা হ'লোঁ, খৰচা বহুত। লাহে লাহে মই কি কৰিলোঁ, কোম্পানীক প্ৰপ'জেল দিলোঁ যে মই আপোনালোকৰ ডিলাৰশ্বিপ ল'ম, মই ইয়াতে মোৰ নিজাকৈ এটা সংস্থাপন এটা কৰিম বুলি ভাবিছোঁ। তো তেওঁলোকে মোক গো এহেড দিলে। আৰু মই 2007 মানত এখন সৰু দোকান লৈ পেলাই ফায়াৰ ফাইটিঙৰ এখন শ্বপ ইয়াতে এষ্টাব্লিছ কৰিলোঁ হাতীগাঁও শেৱালি পথৰ সন্মুখত। সেয়াই মোৰ ফাৰ্ষ্ট জাৰ্ণি আছিল বিজনেছৰ ইয়াত গুৱাহাটীত। আৰু 2008 মানলৈকে 7 আৰু 8 মোৰ 2 বছৰ বহুত ষ্ট্ৰাগল আছিল। কান্ধত এটা বেগ লৈ পেলাই ফেঞ্চি বজাৰৰ পৰা পল্টন বজাৰ, কেতিয়াবা পইচা নাথাকিলে পল্টন বজাৰৰ পৰা দিছপুৰলৈকে খোজকাঢ়ি আহিছিলোঁ। তেতিয়া 7 টকা, চিটি বাছত তেতিয়া ফেয়াৰ আছিল, তাৰপৰা তালৈকে 7 টকা বচাবৰ কাৰণে খোজকাঢ়ি আহিছিলোঁ। তো সেইবিলাক কথাও মনত পৰে। মই কেতিয়াও মোৰ অতীতটো কেতিয়াও পাহৰি নাযাওঁ, সেইবিলাক মোৰ সদায় মনত আছে। আজি যিমানে আগুৱাই নাযাওঁ লাগিলে কিয়, সেইখিনি কথা মনত থাকিবই সদায়। পিছত 2008ত যেতিয়া ফায়াৰ ফাইটিং ইকুইপমেণ্টছ স্কুলবিলাকত কলেজবিলাকত মেণ্ডেটৰী কৰিলে, সেইটো মোৰ জীৱনৰ চবচে ডাঙৰ সময় আছিল। সেইখিনি সময়তে মই ভাইটিক লখিমপুৰত আছিল, তাকো মই মাতি লৈ আহিলোঁ গুৱাহাটীলৈ। সি মোক বহুত সহায় কৰিলে তেতিয়া 2009ৰ পৰাই। আৰু ফায়াৰৰ যিখন জগত আছিলে, ফায়াৰ ফাইটিং ইকুইপমেণ্টৰ যিখন জগত, এই জগতটোত বহুত দূৰ মই মানে ছাকচেছ হৈছোঁ বুলি নিজকে ভাবোঁ। আজি অসমৰ নৰ্থ ইষ্টৰ এই প্ৰফেশ্যনত থকা যিমান মানুহ আছে, চবেই ৰাজীৱ কুমাৰ দত্ত বুলি মোৰ যিটো নাম সেইটো সকলোৱে জানে। মোৰ যিখন ফায়াৰ ফাইটিঙৰ ফাৰ্ম, আগতে ফায়াৰ ছেফটি ডিভাইচেছ আছিল। পিছত মোৰ যেতিয়া 2011ত বিয়া হ'ল, মোৰ ফাৰ্ষ্ট বেবী জন্ম পালে কীৰ্তিমান দত্ত, তাৰ নামতে মই KD ফায়াৰ ইকুইপমেণ্টছ কোম্পানী নামত এখন ফাৰ্ম কৰিলোঁ। তাৰে 20% পাৰ্টনাৰ মোৰ ভাইটিও হয়। তো আমি তেনেকৈ এখন ফাৰ্ম কৰিলোঁ। ফাৰ্মখন কৰি আজি অসমৰ বিভিন্ন ডাঙৰ ঠাই, যেনেকৈ আজি কোকৰাঝাৰ মেডিকেল কলেজ
তাৰে গোটেই ফায়াৰ ফাইটিঙৰ কাম কৰি আছোঁ নলবাৰী মেডিকেল কলেজ তাৰে কাম কৰি আছোঁ মণিপুৰৰ বহুত ডাঙৰ ডাঙৰ অনুষ্ঠান IT পাৰ্ক আপোনাৰ ববিনা কেঞ্চাৰ হস্পিটেল এইবিলাকত কাম কৰি আছোঁ ফায়াৰ ফাইটিঙত ভালে কাম চলি আছে এতিয়া বহুতবিলাক ল'ৰা মোটামুটি 30-35 জনমান ল'ৰা ছোৱালীয়ে সংস্থাপন পাইছে তাতে তাৰপিছতে মই জাৰ্নি আৰম্ভ কৰিলোঁ মোৰ ব্ৰাদাৰ ইন ল নয়ন হি বডি বিল্ডাৰ তো বডি বিল্ডাৰ হোৱাৰ কাৰণে সি মোক ক'লে যে এটা প্ৰপ'জেল দিলে এটা জিম খুলিব পাৰিলে ভাল যিহেতু মই এয়াৰপৰ্টৰ ওচৰত মই শিফ্ট হৈ গ'লোঁ মোৰ ৱাইফ অঞ্জু এয়াৰপৰ্ট অথৰিটিৰ এমপ্লয় হয় তো মই এয়াৰপৰ্ট তাৰ চাকৰি 2043 লৈকে আছে গতিকে মই ভাবিলোঁ যে তালৈকে শিফ্ট হৈ গ'লে মোৰ পিছৰখিনি সুবিধা হ'ব তো সেইকাৰণে মই এয়াৰপৰ্টৰ ওচৰতে ঘৰ কৰিলোঁ তাতে এটা জিম খুলিলোঁ ফিটনেছ কালচাৰ নাম দি পেলাই তো মোৰ ব্ৰাদাৰ ইন ল নয়নে সি ধুনীয়াকৈ জিমটো চলাই আছে 2019ত যেতিয়া কৰোণা আহি গ'ল কৰোণা অহাৰ টাইমত মানুহবিলাকে খোৱা বস্তুৰ কাৰণে যি কষ্ট পাব লগা হ'ল তেতিয়া মই অনুভৱ কৰিলোঁ যে খোৱা যদি এখন কিবা সংস্থাপন কৰিব পাৰি তেতিয়া খুব ভাল তেতিয়া মোৰ আৰু এটা ব্ৰাদাৰ ইন ল আছে অৰূপ তাক বিশ্বাস কৰি পেলাই মই এখন এয়াৰপৰ্ট গ্ৰছাৰী নামত এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ কৰিলোঁ তাতে সেম বিল্ডিং আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত জিম আছে আৰু গ্ৰাউণ্ড ফ্ল'ৰত এয়াৰপৰ্ট গ্ৰছাৰী আছে আৰু বন্ধু ৰাতুল আমি দুটা হ'লোঁ কলেজ ফ্ৰেণ্ড হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা আমি একেলগে পঢ়া তো সি চিনেমা জগতত বহুত বছৰৰ পুৰণা মানুহ তো সিয়ে মোক এনকাৰেজ কৰিলে যে আমি এটা চিনেমা হল কিয় নকৰোঁ মোৰতো তেতিয়া সাহস নাছিল তথাপি সি মোক দেখালে মই তোৰ লগত আছোঁ মই যিমান পাৰোঁ সিমানটো সহায় কৰিম আৰু মেনেজমেণ্ট গোটেইখিনি মই চাম ফাইনেন্সিয়েলিও তোক সহায় কৰিব পাৰিলে মই সহায় কৰিম এনেকৈ কৰি পেলাই আমি দুটাই এখন RR চিনেমা নামত এখন ফাৰ্ম বনাই পেলাই আমি চিনেমা হল এটা কৰা মানস কৰিলোঁ ৰাজীৱ ৰাতুল তো আমি এনেকৈ কৰিলোঁ কৰি পেলাই আমি এয়াৰপৰ্টৰ সেম বিল্ডিঙৰ ওপৰতে ছেকেণ্ড ফ্ল'ৰত আমি RR চিনেমা নামত এখন ফাৰ্ম বনাই পেলাই চিনেমা হলত সৰু 135টা চিটৰ এটা চিনেমা হল কৰাৰ প্লেনিং কৰিলোঁ প্লেনিং কৰি আমি কোভিডৰ মাজতে আমি কাম আৰম্ভ কৰিলোঁ মনত ভয়ো আছিল বেংকৰ পৰাও বহুত লোন হৈ গ'ল তথাপিও আমি সাহস কৰি পেলাই কৰিলোঁ কৰি পেলাই আজি দুদিন আগত আজি হৈ গ'ল 16 তাৰিখ আমি 14 তাৰিখৰ দিনা এয়াৰপৰ্টৰ তাতে RR চিনেমা নামত এটা আমি চিনেমা হল এটা ওপেন কৰিলোঁ আৰু ৰিসেন্টলি আমাৰ মৰিগাঁৱত এটা ওপেনিং হ'ব ধেমাজিত এটা ওপেনিং হ'ব তামুলপুৰত এটা কথা চলি আছে তো অসমৰ বিভিন্ন ঠাইত সৰু বৰ ঠাইবিলাকত আমি চিনেমা হল কৰা মানস কৰিছোঁ আৰু এই যে কৰ্ম সংস্থাপনৰ কথা আহে তেতিয়া মোৰ আজি যিমান কিটা বিজনেছ আছে সকলো বিজনেছত মিলাই 55 পৰা 60 জন মানুহ সংস্থাপন পাইছে আমি দিছপুৰ লাষ্ট গেটত এটা বিল্ডিং ৰেন্টত লৈ RR হোমষ্টে নামত এটা হোমষ্টেও স্থাপন কৰিছোঁ 18টা ৰুমৰ তো ভগৱানৰ আশীৰ্বাদত সকলোখিনি ভালে চলি আছে আৰু ভগৱানে আশীৰ্বাদ দিয়ক ৰাইজে সহযোগ কৰক যদি চেষ্টা কৰোঁ ভাল হ'ব বুলি আশা কৰিছোঁ আৰু আগন্তুক দিনত আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে আশীৰ্বাদ দিব যেহেতু আপুনি গুৱাহাটীত আহি পালেহি আপুনি যেহেতু ফায়াৰ বিজনেছটো আহিলে আচলতে যিটো আপুনি কাম কৰে সেই বিষয়ে অকণমান ক'ব নেকি যে ফায়াৰ বিজনেছত কি ধৰণৰ কাম কৰে আপুনি কি বস্তু কেনেধৰণে আনে কি দিয়ে ক'ত দিয়ে কিয় দিবলগীয়া হয় সেই কথাটো যদি এবাৰ কয় আচলতে ফায়াৰ ফাইটিং বিজনেছটো এনেকুৱা আজিকালি যিমানবিলাক হাই ৰাইজ বিল্ডিং আপোনাৰ শ্বপিং মল হস্পিটেল এইবিলাকত ফায়াৰ ফাইটিং কম্পালচৰি মানে ফায়াৰ NOC ল'বই লাগিব যিহেতু এইবিলাক পাব্লিক গেদাৰিং বস্তু ঠাই হয় এইবিলাকত মানুহৰ লাইফ সেফটিৰ কাৰণে ফায়াৰ ফাইটিঙৰ ইকুইপমেণ্ট তাতে থাকিবই লাগিব তো আমি ফায়াৰ ফাইটিঙৰ ভিতৰত আপোনাৰ যেতিয়া কোনোবা এটা ৰুমত কিবা ইনচিডেণ্ট হয় জুই লাগে তেতিয়া জুই লাগিলে এটা স্মক ডিটেক্টৰ বুলি বস্তু থাকে সেই স্মক ডিটেক্টৰটোৱে স্মকটো ডিটেক্ট কৰে আৰু যিখন কণ্ট্ৰল পেনেল থাকে কণ্ট্ৰল পেনেলৰ থ্ৰু দি হুটাৰক ইণ্ডিকেট কৰে আৰু হুটাৰটোৱে বাজি মানুহক জনায় যে আমুকত ফায়াৰ হৈছে হেতু হৈ গ'ল ডিটেকশ্যন সিস্টেম তাৰপিছত আহি গ'ল প্ৰটেকশ্যন সিস্টেমৰ ভিতৰত আছে আপোনাৰ স্প্ৰিংকলাৰ সিস্টেম আপোনাৰ প্ৰত্যেকটো ৰুমত আপোনাৰ এটা স্প্ৰিংকলাৰ্ছ থাকে অটোমেটিক স্প্ৰিংকলাৰ্ছ ইয়াৰ ভিতৰত পানী থাকে পানীৰ প্ৰেছাৰ থাকে যদি কিবা কাৰণত ৰুমটোৰ টেম্পাৰেচাৰ 68 ডিগ্ৰী ক্ৰছ কৰি যায় তেতিয়া স্প্ৰিংকলাৰটোত যিটো বাল্ব থাকে বাল্বটো নিজে নিজে ফাটি যায় আৰু ই পানীখিনি ডিসচাৰ্জ কৰে আৰু এই সিস্টেমটো কৰিবৰ কাৰণে গোটেই বিল্ডিঙত আপোনাৰ পানীৰ পাইপলাইন কৰিব লাগে লোহাৰ পাইপ দি MS পাইপ থাকে GI পাইপ থাকে তো এইবিলাকত পানীৰ প্ৰেছাৰ থাকে আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ ৰিজাৰ্ভাৰ লাগে বিল্ডিঙত অভাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰ লাগে এই ৰিজাৰ্ভাৰবিলাকত পানী থাকে সদায় আৰু পানীৰ প্ৰেছাৰত থাকে যিটো প্ৰেছাৰ সেট কৰি থোৱা যায় 4 কেজি 6 কেজি বা 8 কেজি প্ৰেছাৰত সেট থাকে কিবা ইনচিডেণ্ট হ'লে অটোমেটিকলি পাম্প ষ্টাৰ্ট হৈ যায় এটো হৈ গ'ল প্ৰটেকশ্যন সিস্টেম তাৰ বাহিৰেও থাকে সৰু সৰু বিল্ডিংবিলাকত ফায়াৰ এক্সটিংগুইচাৰ পোৰ্টেবল ফায়াৰ এক্সটিংগুইচাৰ ট্ৰলি মাউণ্টেড ফায়াৰ এক্সটিংগুইচাৰ ইণ্ডাষ্ট্ৰীবিলাকত তেনেকৈ ইণ্ডাষ্ট্ৰিয়েল সেফটিৰ কাৰণে বেলেগ ধৰণৰ পাইপলাইনৰ সিস্টেম থাকে
তো এটা প্ৰখাৰ এটা মানে বিজনেছ আৰু বহুত আইটেম যিবিলাক আইটেম মানে মই আজি কৈ শেষ নহ'ব ইমান আইটেম আছে তাতে আৰু এটা কথা আপুনি যেহেতু লখিমপুৰৰ পৰা আহিছিলে মনত কি আশা লৈ আপুনি আহিছিলে গুৱাহাটীলৈ আৰু তেতিয়া কি আছিল আপুনি যেতিয়া গুৱাহাটীলৈ আহিছিলে মনত কি আশা আছিলে বা ভয় আছিল নেকি যে মই কিবা কৰিব পাৰিম নাই গুৱাহাটীত গৈ বা ঘৰখন চলাব পাৰিম নাই কিবা এটা হ'ব নাই ৩০০০ টকা মাহে দৰমহা কি ষ্ট্ৰাগলৰ পিৰিয়ডত আপুনি ভাবিছিলে যে আজি এনেকুৱা ধৰণে আপুনি এগৰাকী সফল ব্যৱসায়ী হ'ব পাৰিব বা এনেধৰণে আগুৱাই যাব পাৰিব মনততো আশা আছিল আৰু মোৰ এটা দৃঢ় বিশ্বাস আছিল মোৰ সেলফ কনফিডেন্সটো বহুত আছিল মই যে কিবা এটা কৰিব পাৰিম মাক মই সদায় কৈছিলোঁ কাৰণ দেউতাটো ঢুকাই গ'ল যেতিয়া মই পইচা ঘটিবলৈ আৰম্ভ কৰিছোঁ দেউতা তেতিয়া মোৰ লগত নাছিল সদায় আশা কৰিছিলোঁ যদি দেউতা থাকিলেহেঁতেন বহুত ভাল পালে হয় আৰু মোৰ সৰুৰ পৰাই সপোন আছিল মোৰ ডাঙৰ হোৱাৰ মানুহে চবে মোক জনা মই এটা আশাই আছিল আৰু মই সেইকাৰণে আৰু যিমান কৰিব লাগে মই কষ্ট কৰি যাম মই কেতিয়াও বহি নাযাওঁ মই কষ্ট কৰি যাম আৰু মানুহক মোৰ পৰিচয় দি যাম সেইটো মই আপোনালোকক আজি এই অনুষ্ঠানত মই কমিটমেণ্ট কৰিছোঁ যে মানুহে আগন্তুক দিনত মোক আৰু ভালকৈ জানিব আজি অসমে জানিছে কাইলৈ গোটেই ভাৰতবৰ্ষই জানিব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এতিয়া ধৰক আপুনি ৩০০০ টকাৰ লাইফটো ষ্টাৰ্ট কৰিছিলে তো আমাৰ বহুত মানুহ বহুত ল'ৰাই ভাবে জীৱনটো ৩০০০০ পৰা ষ্টাৰ্ট হ'ব লাগে ৩ লাখৰ পৰা ষ্টাৰ্ট হ'ব লাগে আমাৰ বহুত বিজনেছৰ কনচেপ্ট এনেকুৱা আমাৰ অসমীয়া মানুহ তো আপুনি কি ক'ব যে ৩০০০০ সেই লাইফটো আপুনি নি পেলাই আজি হয়তো ৩ কোটিলৈ লৈ গুচি গ'ল তো সেই কথাবোৰ কি ক'ব যে আমাৰ মানুহে যে সৰুকৈ বিজনেছ কৰিব নোখোজে আমাৰ ল'ৰাবোৰ নাই সেইটো ভুল কথা মানুহে যদি সৎ পথত থাকি কষ্ট কৰি পইচা ঘটিম বুলি ভাগে ২০০০-৩০০০ তেনেকুৱা কোনো মেটাৰ নকৰে খালি মানুহৰ ফ'কাছটো কামত থাকিব লাগে কামত যদি ফ'কাছ থাকে পইচা নিজে আপোনাক খেদি খেদি পইচা আহিব আপুনি পইচা পিছত ভাগিব নালাগে আপুনি আজি কষ্ট কৰিব কাম কৰিলে আপোনাৰ ওচৰলৈ পইচা নিজে আহিব আজি বিশ্বাস কৰক আজি অসমত বহুত পুৰণা দিগ্গজ পাৰ্টি আছে যিবিলাকে নেকি বহুত বেলেগ ফিল্ডত কাম কৰি আছে কিন্তু আজি মই যিটো নিষ্ঠা সহকাৰে আমি কাম কৰি আছোঁ এই কামৰ বিনিময়ত মই কাৰো ওচৰত হাত পাতিবলৈ কাম বিচাৰি হাত পাতিব যাবলগীয়া হোৱা নাই ৰেফাৰেন্সত কাম আহে সবে মাতি পেলাই কাম দিয়ে আৰু এনেকুৱা কিছুমান আছে যিবিলাকত নেকি ময়ে কাম কৰিব লাগিব বেলেগে কাম কৰিলে নহ'ব তেনেকুৱা মানুহ আছে যিবিলাকে নেকি ইমান বিশ্বাস কৰে গতিকে ভগৱানে আশীৰ্বাদ দিব এনেকৈ ভাবিছোঁ মই আৰু কাম কৰিব পাৰিম আৰু ৩০০০ টকা দি যেতিয়া আহিছিলোঁ তেতিয়া ভবা নাছিলোঁ যে মই ইমান মোৰ খৰচা বাঢ়িব কিন্তু মোক এজন দাদাই কৈছিল যেতিয়ালৈকে তোৰ খৰচা নাবাঢ়িব তেতিয়ালৈকে তোৰ ইনকমো নাবাঢ়িব গতিকে ইনকম মানুহৰ যেতিয়া বাঢ়িব যেতিয়া নেকি খৰচা বাঢ়িব যেতিয়া ৩০০০ টকাত চলিছিলোঁ তেতিয়া মোৰ খৰচাও আছিল ৩০০০ আজি মাহত যদি ৩০ লাখ টকাও ঘটো ৩০ লাখ টকাও খৰচা হ'ব কাৰণ মোৰ ষ্টাফ বাঢ়িব ৰেণ্ট বাঢ়িব ক'ৰবাত তো সেই লাইফষ্টাইলটো সদায় খৰচাটো চেলেঞ্জ হিচাপে ল'ব লাগিব খৰচা বাঢ়িলেহে ইনকম বাঢ়িব আৰু শেষত কম যে যিসকল নৱপ্ৰজন্ম আগুৱাই আহিব বিচাৰে বিজনেছ লাইনত যে চাকৰি আপুনি দেখিছে এতিয়া ফ'ৰ্থ গ্ৰেডৰ চাকৰি যদি ক'ৰবাত ওলায় থাৰ্ড গ্ৰেডৰ লাখ ল'ৰা ছোৱালী এতিয়া এডুকেশ্যন তো আপুনি কি ক'ব যে বিজনেছ লাইনত আহিবলৈ হ'লে কি লাগিব কোনকেইটা বস্তু ল'লে এগৰাকী সফল ব্যৱসায়ী হ'ব পাৰি যি বিজনেছ কৰিম বুলি ভাবে উঠি অহা প্ৰজন্মই সেই বিজনেছটোৰ ওপৰত অলপ ষ্টাডি কৰক আৰু যি কাম কৰিব আজি বিজনেছ কৰি আজি কাইলৈ যদি মটৰচাইকেল কিনে তাৰপিছত অহা বছৰত যদি গাড়ী কিনে তেনেকুৱা প্লেনিং কৰে তেতিয়া নহ'ব কামৰ ওপৰত ফ'কাছ কৰিব লাগিব ভালকৈ কাম কৰিব লাগিব সম্পত্তি পইচা সব পিছে নিজে আহিব তেনেকুৱা ধৰণৰ কোনো কথা নাই কষ্ট কৰিব লাগে নলেজ ল'ব লাগে বস্তুৰ ওপৰত আতিগুৰি মাৰি জানিব লাগে মই দিল্লীত মোৰ যেতিয়া ফায়াৰ ফাইটিং ইকুইপমেণ্টৰ কথা জানিব যাওঁ মই গোটেই দিল্লীখন খোজকাঢ়ি ঘূৰিছোঁ চান্দনী চক চাউৰি বজাৰ মই এটা গলি নাই লখিমপুৰৰ এটা ল'ৰা আহি আজি দিল্লীত গৈ পেলাই গোটেই গলি চিনি পোৱা এটা ৰোড নাই যি ৰোড মই নাম নাজানো তো তেনেকুৱা মই খোজকাঢ়ি গোটেই গলি সৰু গলি ক'ত কি মেনুফেকচাৰ কৰে তাততো গলিয়ে মেনুফেকচাৰ সৰু তো সেই তেনেকুৱা জেগাবিলাক মই ভালকৈ ষ্টাডি কৰিছোঁ আজি মোৰ KD ফায়াৰ নামত মোৰ নিজৰ ট্ৰেডমাৰ্ক আছে নিজৰ ব্ৰেণ্ড আছে আজি মোৰ ব্ৰেণ্ডত যিমান ফায়াৰ ফাইটিং ইকুইপমেণ্ট আছে 40%তকৈ বেছি আইটেম মোৰ নিজৰ ব্ৰেণ্ডত আহে আৰু সেয়ে বহে মহাৰাষ্ট্ৰ পালগড়ত ফেক্টৰী আছে তেওঁলোকৰ লগত মই টাই আপ কৰি লৈছোঁ তেওঁলোকে মোৰ নামত KD ফায়াৰ ব্ৰেণ্ডত মেটেৰিয়েল বনাই দিয়ে মই উদ্যম আধাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ মোৰ ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ তো মোৰ ট্ৰেডমাৰ্কত আহে এতিয়া অসমৰ বিভিন্ন ঠাইত নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত মোৰ ট্ৰেডমাৰ্কৰ মোৰ যিমান প্ৰজেক্ট থাকে মেক্সিমাম প্ৰজেক্টত মই মোৰ নিজৰ ব্ৰেণ্ড লগাওঁ এতিয়া মই আপুনি যদি ক'বলৈ অসুবিধা নাপায় তেতিয়াহে ক'ব যদি অসুবিধা আছে নাপায় ক'ব যে এতিয়া আপোনাৰ কোম্পানী এতিয়া টাৰ্ণঅভাৰ কিমানলৈকে আপোনালোকে যাব পাৰিছে প্ৰতি বছৰ এতিয়া অহা যোৱা যিটো বছৰ আছিলে যোৱা বছৰলৈকে মোৰ বহুত বেছি টাৰ্ণঅভাৰ নাছিল 6-7 কোটিমান টকা টাৰ্ণঅভাৰ আছিল কিন্তু এই বছৰ মোৰ যিহেতু নলবাৰী মেডিকেল কলেজ আৰু কুকুৰাঝাৰ মেডিকেল কলেজ সোমাই গ'ল গতিকে মোৰ টাৰ্ণঅভাৰ 10 ক্ৰছ কৰিব অকল ফায়াৰ ফাইটিঙৰ ফিল্ডত বাকী অলপ আশা কৰা আৰু আগুৱাই যাব হয়
ধন্যবাদ জনালোঁ ইমান সময় দিয়াৰ কাৰণে আৰু আশা কৰিছোঁ আপোনাৰ ব্যৱসায় আৰু যাওক আগলৈ আৰু যাতে আমি গৌৰৱ কৰিব পাৰোঁ এজন অসমীয়া ল'ৰা হিচাপে আপুনি অসমক প্ৰতিনিধিত্ব কৰি আগুৱাই যাওক আমি আশা ৰাখিম। ধন্যবাদ।